নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰ বাস্তু জ্ঞান চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰ 8টা লগ্ন বা ৰাশিৰ মংগল গ্ৰহৰ উচ্চ ৰাশিত প্ৰৱেশৰ লগে লগে কি ফল দিব সেই বিষয়ে ক'বৰ বাবে আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে মই 4টা লগ্ন বা 4টা ৰাশিৰ কথা কৈছোঁ। সেই লগ্নৰ ৰাশিকেইটাৰ মহাপুৰুষ ৰাজযোগ, সেইকাৰণে মই সেই প্ৰথম 4টা লগ্ন বা ৰাশিৰ কথা ক'লোঁ। মহাপুৰুষ ৰাজযোগ, ৰাজযোগতকৈ ওপৰত সেই ৰাশি বা লগ্নৰ জাতক জাতিকাসকল। আৰু লগতে মই আৰু এটা লগ্নৰ ৰাশিৰ কথা কৈছিলোঁ, বৃশ্চিক। সেই বৃশ্চিক লগ্নৰ ৰাশি আৰু লগ্নৰ জাতক জাতিকাৰ মহাপুৰুষ ৰাজযোগ নহয়। পুনৰ আজি মই কৈ দিম বৃশ্চিক লগ্নৰ জাতক জাতিকাৰ কি ফল দিব মংগলে। মই থুলমূলকৈ গোচৰীয় প্ৰভাৱটো আপোনাক ক'ব বিচাৰিছোঁ। আৰু এইটো 5 ফেব্ৰুৱাৰীৰ ৰাতি 9:22 মানত মংগল গ্ৰহ মকৰ ৰাশিত সোমাই উচ্চ হ'ব আৰু 15 মাৰ্চৰ গধূলি 6:08 মানলৈকে মংগল গ্ৰহ মকৰ ৰাশিত থাকিব। মকৰ ৰাশিত মংগল গ্ৰহ উচ্চ হয় আৰু সেইকাৰণে এই বছৰটোত প্ৰথম উচ্চ হৈছে মংগল গ্ৰহ 2024 বৰ্ষটোত। সেইকাৰণে আপোনালোকলৈ মই এই ভিডিঅ'টো লৈ আহিছোঁ। আজি বাকী থকা মই 8টা লগ্ন বা ৰাশিৰ কথা কৈ গৈছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকৰ লাভ হ'ব। মই পোনপ্ৰথমে মিথুন লগ্ন বা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কথা কৈছোঁ। আয়ু ভাৱত মংগল গ্ৰহ উচ্চ হৈছেগৈ। আয়ু মংগল গ্ৰহে দিব, কিন্তু অষ্টম স্থানত আছে যিহেতু লগ্নৰ পৰা, সেইকাৰণে এটা মাংগলিক দুখ লাগিছে। মাংগলিক দুখ আপোনাৰ গুপ্ত ৰোগৰ বা শৰীৰৰ গুপ্ত অংশত ৰোগ হোৱাৰ সম্ভাৱনা আছে, সাৱধান হ'ব। তেনেধৰণৰ যদি লক্ষণ দেখা দিয়ে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। আৰু আপোনাৰ মংগল দোষ অষ্টম স্থানত থাকি দ্বিতীয় স্থানত নিজ দৃষ্টি দিছে লগ্নৰ পৰা। দ্বিতীয় স্থানটো আপোনাৰ বাণী দোষ। বাণী মানে ভাষণ, কাৰোবাক কথা কওঁতে যাতে উগ্ৰ হৈ নাহে আপোনাৰ কথা বতৰা, তাৰ ওপৰত লক্ষ্য ৰাখিব। সম্পত্তি ভাগ বতৰা যদি কৰিব লৈছে তেতিয়াহ'লে 5 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীলৈ ৰৈ দিয়ক, বাধা বিঘিনি পাব। আৰু মুখমণ্ডলৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব। কোনো ৰোগ বা এনেকুৱা সৰু কিবা কিবি ৰোগে আমনি কৰিব পাৰে। মংগল দোষ লাগিলে শৰীৰৰ ক্ষেত্ৰত অলপ আমনি হয়। আৰু মই ক'লোঁ গুপ্ত ৰোগৰ ক্ষেত্ৰতো আপোনাৰ অলপ বাধা বিঘিনি দেখাইছে, বিশেষজ্ঞ পৰামৰ্শ ল'ব। কিন্তু আপোনাৰ উপাৰ্জন হ'ব, আৰ্থিক দিশটো ভাল হ'ব আৰু আপুনি পৰাক্ৰম কৰিলে ৰোগৰ বিৰুদ্ধেও যুঁজি জয়ী হ'ব পাৰিব। এইকেইটা দিশত আপোনালোকে মনোযোগ দিব। আৰু বাকী মংগল দোষটোৰ কাৰণে আপুনি মংগলবাৰটো ব্ৰত কৰিব পাৰে, মংগলবাৰ হনুমান চালিচা পঢ়িব পাৰে, মংগল গ্ৰহৰ দান দিব পাৰে। জন্মকুণ্ডলীত যি ধৰে আছে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এইবোৰ প্ৰতিকাৰ কৰিব পাৰিব। খালি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। ইয়াৰ পিছতে মই কৈছোঁ কন্যা লগ্ন বা কন্যা ৰাশি। কন্যা লগ্ন বা কন্যা ৰাশি শিক্ষাৰ স্থানত, বিদ্যাৰ স্থানত উচ্চ হৈছে। কাৰিকৰী উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল, শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল, ইঞ্জিনিয়াৰসকলৰ কাৰণে বহুত ভাল। আৰু কোনোবাই যদি আপোনাৰ কনষ্ট্ৰাকশ্যন বা এনেকুৱা ধৰণৰ বিল্ডিং বনোৱা এনেকুৱা ধৰণৰ কৰ্ম কৰি আছে, তেওঁলোকৰ বহুত ভাল। মংগল গ্ৰহ উচ্চ হৈছে, উপাৰ্জন হ'ব, আপোনাৰ ধন আহিব। কন্যা লগ্ন বা ৰাশিৰ জাতক জাতিকাসকলৰ কোনো ধৰণৰ মংগল দোষ লগা নাই। মংগল গ্ৰহই 5ম স্থানত থাকি আপোনাক ধন দি যাব। খালি আপোনাৰ পেটৰ ৰোগৰ পৰা সাৱধান হ'ব, পেটৰ ৰোগৰ পৰা সাৱধান হ'ব। খোৱা বোৱা ক্ষেত্ৰত সাৱধান হ'ব। খোৱা বোৱা ক্ষেত্ৰত যদি আপোনালোকে ওপৰা ওপৰিকৈ খায় তেন্তে পেটৰ ৰোগ হ'ব পাৰে। বাকী মংগল গ্ৰহই আপোনাক উচ্চ স্থান 5ম স্থানত দিছে, লক্ষ্মী স্থান হয়, ধন আহিব। কৰ্মক্ষেত্ৰত বহুত ভাল, শিক্ষাৰ ক্ষেত্ৰত ভাল আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ভাল, উপাৰ্জনৰ ক্ষেত্ৰত ভাল, ধন আহিব। আৰু আপোনালোকে খালি নিজৰ খোৱা বোৱা ক্ষেত্ৰত অলপ সাৱধান হ'ব। কন্যা লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ মংগল গ্ৰহই 5ম স্থানত খুব উচ্চ ফল দিছে। ইয়াৰ পিছৰটো মই কৈছোঁ বৃশ্চিক লগ্ন, আগৰ ভিডিঅ'ত কৈছিলোঁ, তথাপি কৈ দিছোঁ। আপোনালোকৰ পৰাক্ৰম বাঢ়িব, কৰ্ম কৰিবলৈ উৎসাহ আহিব, শক্তি আহিব গাত। খালি আপোনালোকে এটা কথা মন কৰিব যে আপোনালোকৰ যাতে অভাৰ কনফিডেঞ্চ নহয়। অভাৰ কনফিডেঞ্চ হৈ গ'লেই কিন্তু আপোনালোকৰ সম্বন্ধ সম্পৰ্ক ওচৰ চুবুৰীয়াৰ লগত সম্বন্ধত অলপ
দূৰত্ব বাঢ়িব। সেই গতিকে অভাৰ কনফিডেন্স নহ'ব। বাকী আপোনালোকৰ পুৰুষাৰ্থ বাঢ়িব, কাম কৰিবলৈ মন যাব, শত্ৰু নাশ কৰিব পাৰিব। আৰু বৃশ্চিক লগ্নৰ যিসকল জাতক জাতিকাৰ খেলৰ লগত জড়িত, মই স্পৰ্টছমেনৰ কথা কৈছোঁ, খুব ভাল সময়। উৎসাহ থাকিব, ধন আহিব, আপোনালোকৰ যাত্ৰা হ'ব পাৰে, সৰু সুৰা যাত্ৰা হ'ব পাৰে। আৰু মংগল গ্ৰহে আপোনালোকক কিন্তু এটা ভাল স্বাস্থ্য দি যাব বৃশ্চিক লগ্নৰ জাতক জাতিকাসকলৰ। কোনো ধৰণৰ ইয়াত চিন্তা কৰিবলৈ কাৰণ নাই। আৰু ইয়াৰ পিছত মই এই 3টা লগ্নৰ কোৱাৰ ভিতৰত মই খালি মিথুন লগ্নটোক কৈছোঁ যে তেওঁলোকৰ মংগল দোষ এটা লাগিছে, স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু ইয়াৰ পিছত মই ক'ম সিংহ লগ্ন জাতক জাতিকাসকলৰ শত্ৰু স্থানত মংগল গ্ৰহ উচ্চ হৈছে। শত্ৰু নাশ কৰিব পাৰিব, শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে, শত্ৰুৰ বিৰুদ্ধে আপুনি জয়যুক্ত হ'ব, মান সন্মানো পাব। চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে বহুত ভাল মংগল গ্ৰহই। চাকৰিত পৰাক্ৰম বৃদ্ধি পাব আৰু চৰকাৰী চাকৰিয়ালসকলৰ ভাল। কেৱল আপোনালোকে কি কয়, স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আৰু এটা কথা কৈ থৈ দিওঁ মই, সিংহ লগ্ন জাতক জাতিকাসকলৰ এই সময়খিনিত 5 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চলৈকে কাকো ঋণলৈ ধন নিদিব। তাৰমানে মই ধাৰত পইচা কাকো নিদিব। পইচা দিলে কিন্তু ওলাই ঘপকে নাহিব। ষষ্ঠ স্থানত মংগল থাকিলে কাৰোবাক যদি আপুনি ঋণ দিয়ে বা ধাৰ দিয়ে, টকা যদি হেৰিত দিয়ে, তেতিয়াহ'লে কিন্তু আপোনাৰ পইচা মাৰ খোৱাৰ বা পইচা ঘূৰি নহাৰ সম্ভাৱনা থাকে। হয়, আপুনি যদি কাগজ পত্ৰ বা কেনেকুৱা ধৰণৰ কিবা কৰি লৈছে তেনেহ'লে সেইটো বেলেগ কথা, কিন্তু ধন যাতে নাশ নহয় তাৰ কাৰণে অলপ গুৰুত্ব দিব। ধন নাশ স্থানত মংগল গ্ৰহ বহিছে। আৰু সিংহ লগ্ন জাতক জাতিকাসকলৰ মই ক'লোঁ আপোনাৰ মান সন্মান, শত্ৰু পৰাস্ত কৰিব পাৰিব। ধনৰ ক্ষেত্ৰত ক'লোঁ চৰকাৰী চাকৰিয়ালসকলৰ বহুত ভাল, আৰু মান সন্মানটো আপোনালোকে পাব সিংহ লগ্ন জাতক জাতিকা। এতিয়া মই কুম্ভ লগ্নৰ জাতক জাতিকাসকলৰ কৈছোঁ। কুম্ভ লগ্নৰ জাতক জাতিকাসকলৰ 12th হাউচত মংগল দোষ লাগিছে। আপোনালোকৰ খৰচ হ'ব। কৰ্মস্থানত যাতে আপোনালোকৰ বাদ বিবাদ নহয়, চাকৰি কৰাসকলৰ তেওঁলোকে অলপ গুৰুত্ব দিব। কাৰোবাৰ কাৰণে নহ'ল, নিজৰ কাৰণে হ'লেও বা কাৰোবাৰ কাৰণে আপোনাৰ কিন্তু খৰচ হ'ব। কোনোবাই কিবা ষড়যন্ত্ৰ ৰচিব পাৰে। 12 নম্বৰ ঘৰত যেতিয়া মংগল দোষ লাগে তেতিয়াহ'লে কুম্ভ লগ্ন জাতক জাতিকাসকলৰ অলপ ধন নাশ হ'ব পাৰে। ঋণত ধন নিদিব, ধন কাকো নিদিব। মই ইয়াৰ আগতে এটা লগ্ন ৰাশিৰ কথা কৈছিলোঁ সিংহ, আৰু ইয়াৰ পিছত হৈছে কুম্ভ। আপোনালোকে কাকো ধন টকা পইচা ধাৰত নিদিব, পইচা ঘূৰি নাহিব। আৰু যদিও দিবলগীয়া হয় ডকুমেণ্টছ বা তেনেধৰণৰ কিবা প্ৰমাণ পত্ৰ লৈহে দিব। আৰু আপোনালোকৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰিব পাৰে, আপোনালোকৰ ধন ব্যয় হ'ব। আৰু কিবা যাত্ৰাও যদি কৰে তেনেহ'লে কিন্তু যাত্ৰা কিন্তু ব্যৰ্থ হোৱাৰ সম্ভাৱনা আছে। আৰু এই সিংহ লগ্ন জাতক জাতিকাসকলৰ এক্সট্ৰা মেৰিটেল এফেয়াৰো হ'ব পাৰে, সেই ক্ষেত্ৰত সাৱধান হ'ব। কোনো যাতে এনেকুৱা ধৰণৰ বাদ বিবাদত নোসোমায়, অবৈধ সম্পৰ্কত যাতে আপোনালোকৰ মান সন্মান হানি নহয়, তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। মংগল গ্ৰহে মংগল দোষ লগাইছে। মিথুন লগ্নৰ পিছত সিংহ লগ্নৰ জাতক জাতিকাসকলৰ মংগল দোষ মই দেখা পাইছোঁ। এতিয়ালৈকে মই আপোনালোকক 5টা ক'লোঁ। এতিয়া বৃষ লগ্নৰ জাতক জাতিকাসকলৰ ভাগ্যস্থানত মংগল উচ্চ হৈছে। ভাগ্যৰ যোগেদি উন্নতি, ভাগ্যৰ যোগেদি ধন লাভ হ'ব, ভ্ৰমণ হ'ব, পিতৃৰ পৰা সহায় পাব, উপাৰ্জন হ'ব, আয় বাঢ়িব। আৰু আপোনালোকৰ ব্যৱসায়ত উন্নতি হ'ব, যুগ্ম ব্যৱসায়তো উন্নতি হ'ব। বিবাহিতাসকলৰ পত্নীৰ লগত যদি ব্যৱসায় কৰিছে তেনেহ'লে পত্নীৰ যোগেদি উন্নতি হ'ব। খুব ভাল সময়। শিক্ষাৰ ক্ষেত্ৰত, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ যুগ আছে। বিদেশৰ পৰা ব্যৱসায় যিসকলে কৰিছে, বিদেশৰ পৰা ব্যৱসায় কৰাসকলৰো লাভ হ'ব। মুঠতে বৃষ লগ্নৰ জাতক জাতিকাসকলৰ ভাগ্যস্থানত মংগল গ্ৰহ উচ্চ হৈছে, ভাল সময়। আৰু মই যিখিনি কৈছোঁ, পিতৃৰ পৰা উন্নতি, ধন লাভ, বিদেশৰ পৰা উন্নতি, যুগ্ম ব্যৱসায়ত উন্নতি, বিবাহিতসকলৰ পত্নীৰ মাজত যদি ব্যৱসায় কৰিছে উন্নতি, শুভ মংগলময় সময়। কোনো চিন্তাৰ কাৰণ নাই। বৃষ লগ্ন জাতক জাতিকাৰ মংগলময়। ইয়াৰ পিছত মই মীন লগ্ন, এটা মহাধনী যুগ মীন লগ্ন জাতক জাতিকাসকলৰ। ধন আহিব, আপোনালোকৰ ধন আহিব, ধন উপাৰ্জন হ'ব। ধনৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া নাই। ভাগ্য ভাৱৰ স্বামীক আয় ভাৱত হৈছে, আয় হ'ব আপোনালোকৰ। কিন্তু যিহেতু মীন লগ্ন জাতক জাতিকাসকলৰ বছৰটো খুব এটা
সুবিধাজনক নহয়, কাৰণে খৰচ কিন্তু হ'ব আপোনালোকৰ। আয় আহিব, খৰচ বাঢ়িব। আৰু আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব, পেটৰ ৰোগৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। বাকী ধন টকা পইচা আহিব, কিন্তু আপোনালোকৰ খৰচ হ'ব। সেই খৰচৰ কাৰণে এটা মানসিক অশান্তি থাকিব মীন লগ্ন জাতক জাতিকাসকলৰ। আৰু পেটৰ খোৱা বোৱাৰ ক্ষেত্ৰত ৰোগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আৰু যিসকলৰ সন্তান আছে সন্তানসকলৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। মীন লগ্ন জাতক জাতিকাসকলৰ শুভ মংগলময় হ'ব। নিজৰ কৰ্মই ধৰ্ম, এই কৰ্ম কেনেকৈ কাম কৰি আগবাঢ়ি গ'লে শুভ মংগলময় হ'ব। আৰু ইয়াৰ পিছত ধনু লগ্ন জাতক জাতিকাসকলৰ ধন স্থানত উচ্চ হৈছে, ধন আহিব, ধন উপাৰ্জন হ'ব। ধন উপাৰ্জনৰ ক্ষেত্ৰত কোনো বাধা বিঘিনি নাই। ধন ভাৱত উচ্চ, ধন আহিব। ভাষণ কলা যুগ, বক্তব্যৰ যুগ, কথা কৈ খুব ভাল পাব, কিন্তু বাণী যাতে আপোনাৰ গৰম হৈ নাযায়, বাণী যাতে ক্ৰোধান্বিত নহয়, বাণীৰ যোগেদি যাতে কাৰো লগত বেয়া নহয়, এই বিষয়ে অকণমান আপোনাৰ গুৰুত্ব দিব, নহ'লে তৰ্ক বিতৰ্ক হ'ব। মংগল গ্ৰহই বাণী ভাৱত গৰম কৰিছে ভাৱটো। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু আপোনালোকৰ ধন আহিব, কিন্তু খৰচো হ'ব, কাৰণ 12 হাউচৰ স্বামী হৈও আহি ধন ভাৱত বহিছে। 12 হাউচটো খৰচৰ ভাৱ, খৰচৰ ভাৱ আহি ধন ভাৱত বহিছেহি। মংগল গ্ৰহই আয়ো উচ্চ ভাৱত আয় দিব, কিন্তু আপোনালোকৰ খৰচো হ'ব। আৰু বাণী যাতে আপোনালোকৰ বাক বিতৰ্ক নহয়, তাৰ ওপৰত গুৰুত্ব দি আপুনি মানুহৰ লগত কথা বতৰা সমিল মিলাই পাতিবলৈ চেষ্টা কৰিব। এইকেইটাই মই মংগল গ্ৰহৰ কথা থুলমূলকৈ ক'লোঁ। আৰু আপোনালোকৰ দুটা গ্ৰহৰ কথা ক'লোঁ, মংগল দোষ লাগিছে, এটা হ'ল মিথুন আৰু এটা হ'ল কুম্ভ। আৰু বাকী আগৰ ৰাশি 4টা কথা মই কৈ আহিছিলোঁ। এইখিনি লগ্নৰ ৰাশিৰ পৰা আপোনালোকে চাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যন বেলটো অল কৰি ৰাখিব, চেনেলটো শ্বেয়াৰ কৰি দিব। আপোনালোকে মোক কমেণ্ট পাছ কৰিব। আৰু মোৰ লগত যোগাযোগ কৰিবৰ বাবে মোৰ ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে, সেইখিনিৰ লগত আপোনালোকে যোগাযোগ কৰিব। জন্মকুণ্ডলী অধ্যয়ন কৰা হ'লে প্ৰকৃত তথ্যখিনি আপোনালোকে মই জনাব পাৰিম। এইটো এটা মই গোচৰে প্ৰভাৱ ক'লোঁ। এই প্ৰভাৱটো মংগল গ্ৰহ উচ্চ হৈছে, উচ্চ ভাৱত থাকি মংগল গ্ৰহই কি ফল দিব, মই গোটেই 12টা লগ্ন ৰাশিৰ কথা আপোনালোকক ক'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু সাৱধানেৰে আগবাঢ়িব বুলি আশা কৰি আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।